সোণালী কি কৰি আছ? তাল খাই আছো। বহিবি নে? নাই নবহুতে মোৰ ঘৰত কাম আছে, আমাৰ ঘৰলৈ যাবি। হেৰি চালত ইমান কোমোৰা লাগি আছে, এটা কোমোৰা দিবিনে খাবৰ কাৰণে? নিদিওঁ একেটা কোমোৰা আমাকে লাগিব। দিলে দেই, এটা মই 50 টকা দিম, লৈ যা। 50 টকা দিয়ে যদি লৈ যাব পাৰিবি। ৰ'ব। মই আমাৰ মায়ে নহয় কোমোৰাটো বেলেগক দি দিলে। 100 টকা পালে যে আপুনি 50 টকা দিয়াৰ কাৰণে 100 টকা পালে কাৰণে বেলেগক দি দিলে। এনেকুৱাহে কথা তাৰমানে। মই ভাবিছিলো মোক দিব, আৰু সি তাৰমানে বেলেগকহে দিলে 100 টকা পোৱাৰ কাৰণে। মই 50 টকা দিলে মোক নিদিলে, ইমান কি কম নে? ৰাতিপুৱা মোক দিম বুলি ক'লে, তাৰপিছতে এতিয়া 100 টকা দিয়াৰ কাৰণে মানে মোক নিদিয়া হৈ গ'ল। ইমান চিপিনা আনে বুঢ়ীজনী, এনেকুৱাই কিবা বুঢ়ী মানুহবিলাক সদায় সেই মানে হেৰিয়ে কৰি থাকে। দিম বুলি ক'ব, আকৌ বেলেগে বেছিকে দিয়াৰ কাৰণে বেলেগক দিয়াও নিদিব। বুঢ়ী মানুহজনী এনেকুৱাই, কিমান চিকুনা, আমাক এতিয়া একোৱে আনি নিদিয়ে। আমাৰ বুঢ়ীজনী আকৌ খুব ভাল দে, একদম মানে মোক কালি এইটো নাইটি আনি দিছে, ইমান ধুনীয়া লাগিছে পিন্ধি, গৰমতে থাকিব পৰা নাই, সেইকাৰণে নাইটি এটা আনি দিছে। সেই কালি গণেশৰ ঘৰত বিয়া আছে নহয়, তুলনি বিয়া, তাত যে আমি নাচিব লাগিব না। আজি এতিয়া আমি প্ৰেক্টিচ কৰো দে দুইজনী। সোণালী এনেকে নাচিব লাগিব, চাই ল ভালকে। হ'ব দে। Sada